হেল্ল' এভৰিৱান, ইতিমধ্যে আমি সকলোৱে জানো আয়োগত কৰ্ময়োগী সকলো কৰ্মচাৰী কি ৰেজিষ্ট্ৰেশ্যন কৰাটো প্ৰায় বাধ্যতামূলক হৈছে আৰু তাতে কি আমি কোৰ্চ কমপ্লিট কৰিব লাগিব। কিন্তু ইয়াতে দেখা গৈছে যে বিভিন্ন কোৰ্চসমূহ আমি ইংৰাজীত ইতিমধ্যে প্ৰকাশ হৈছে আৰু সেইবিলাক চাই কুৱেশ্যন এনচাৰসমূহ কৰাত বিভিন্ন ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হয়। কাৰণ যিবিলাক নতুন কোৰ্চ আহিছে, ধৰি লওক এআইৰ ওপৰত নাইবা চাইবাৰ ক্ৰাইমৰ ওপৰত, সেইবিলাক বস্তু আমাৰ দৈনন্দিন জীৱনত কিছুমান বস্তু ব্যৱহাৰ্য নহয় আৰু সেইবিলাকৰ পৰা অলপ আপোনাৰ কুৱেশ্যন এনচাৰবোৰ কৰোঁতে কি হয়, কেতিয়াবা টান হয়, কাৰণ কিছুমান শব্দৰ লগত আমাৰ পৰিচয় নাই, এইবিলাক নতুন শব্দ। আৰু সেইকাৰণে মই আজিৰ এই ভিডিঅ'টো এইকাৰণে বনোৱা হৈছে যে তাতে কিছুমান আমাৰ অসমীয়া মাধ্যমৰ কোৰ্চ আছে, যে তাতে প্ৰায় 29টামান অসমীয়া মাধ্যমৰ কোৰ্চ আছে। সেইখিনিও আমি কমপ্লিট কৰি এনচাৰসমূহ অসমীয়াত কৰিব পাৰোঁ। গতিকে আমি আজিৰ এই ভিডিঅ'টোত কেনেকৈ আমি সেই অসমীয়া কোৰ্চখিনি বিচাৰি উলিয়াম আৰু সেইখিনি কমপ্লিট কৰি আমি কুৱেশ্যন এনচাৰসমূহ কৰিম, সেই সম্বন্ধে আলোচনা কৰা হ'ব। গতিকে কাইণ্ডলি আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব। এতিয়া আহক আমি জানি লওঁ আমি কেনেকৈ অসমীয়া কোৰ্চ বিচাৰি উলিয়াই তাৰ পৰা আমি চাৰ্টিফিকেট ডাউনলোড কৰিব পাৰিম। আমি মোবাইলৰ এপত যেতিয়া লগ ইন কৰিম তেতিয়া এনেকৈ এটা ডেশ্ববৰ্ড আহিব। সেই ডেশ্ববৰ্ডত আপোনালোকে একদম কৰ্নাৰত ইয়াতে আপোনালোকে এটা টেব পাব, ইয়াতে লেখা আছে এক্সপ্ল'ৰ কণ্টেণ্ট। এই এক্সপ্ল'ৰ কণ্টেণ্টত যেতিয়া আমি ক্লিক কৰিম তেতিয়া আমাৰ বিভিন্ন ধৰণৰ আহিব, আপোনাৰ কণ্টেণ্টবিলাক আহিব। ইয়াতে মুঠ আমাৰ কিমান কণ্টেণ্ট আছে? 7,439 কণ্টেণ্ট আছে। গতিকে এই কণ্টেণ্টসমূহ বিভিন্ন ভাষাত আছে, আপোনাৰ অসমীয়াত আছে, তাৰপিছত চাউথ ইণ্ডিয়ান কিছুমান ভাষাত আছে, ইংলিছত আছে, বেংগলীত আছে, তাৰপিছত আপোনাৰ হিন্দীত আছে। গতিকে ইয়াৰ পৰা আমাৰ টোটেল 29 যিখিনি অসমীয়া আছে সেইখিনি আমি বিচাৰি উলিয়াই তাৰ পৰা আমাৰ পচন্দ অনুযায়ী আমি সেই কোৰ্চসমূহ কমপ্লিট কৰি তাৰপিছত সেইখিনি আমি কুৱেশ্যন এনচাৰ্ছ কৰিম। যে প্ৰথমে আমি কি কৰিম, ইয়াতে যোনটো আপোনাৰ এক্সপ্ল'ৰ কণ্টেণ্ট আছে তাতে আমি ক্লিক কৰিম। যে এক্সপ্ল'ৰ কণ্টেণ্টত ক্লিক কৰাৰ পিছত আমি টোটেল কোৰ্চ গোটেইখিনি কোৰ্চ ইয়াতে আমাৰ আহি যাব। ইয়াত আমি ৰাইট ছাইডত আপোনাৰ ফিল্টাৰ অপশ্যন আছে। ফিল্টাৰ অপশ্যনত যেতিয়া আমি ক্লিক কৰিম তেতিয়া তাতে আপোনাৰ বিভিন্ন আপোনাৰ কেটেগৰী আছে। ইয়াতে আপোনাৰ কম্পিটেঞ্চি এৰিয়া বুলি এটা আছে, কম্পিটেঞ্চি ছাব থিম বুলি আছে, কম্পিটেঞ্চি থিম বুলি আছে। তাৰপিছত আপোনাৰ 1, 2, 3, 4, 5 নম্বৰত আছে লেংগুৱেজ বুলি আছে। ইয়াতে আমি যেতিয়া লেংগুৱেজত ক্লিক কৰিম তেতিয়া চাওক ইয়াতে বিভিন্ন লেংগুৱেজত আমাৰ কোন লেংগুৱেজত আমাৰ প্ৰগ্ৰেমসমূহ আছে বা কোৰ্চসমূহ আছে সেইবিলাক ইয়াতে আমি দেখিবলৈ পাম। ইয়াতে যে মিথালীত আছে এটা কোৰ্চ আছে, পাঞ্জাৱীত 60 কোৰ্চ আছে, গুজৰাটীত 55 আছে, এনেকৈ আমাৰ ইয়াতে এছামিছত কিমান আছে? 29। ইয়াত আমি ক্লিক কৰিম। 29ত ক্লিক কৰাৰ পিছত আমাৰ কেৱল অসমীয়াটো আপোনাৰ চিলেক্ট হ'ব। তাৰপিছত আপোনালোকে চাওক সোঁফালে তলফালে আছে এপ্লাই ফিল্টাৰ বুলি এটা অপশ্যন আহিছে। গতিকে আমি যেতিয়া এই এপ্লাই ফিল্টাৰত আমি ক্লিক কৰিম তেতিয়া আমাৰ গোটেইখিনি আমাৰ যিখিনি অসমীয়া কোৰ্চ আছে এই অসমীয়া কোৰ্চসমূহ হ'ব আমি ইয়াতে চাবলৈ পাম। ইয়াৰ ভিতৰৰ পৰা ইয়াতে অলৰেডি আপোনাৰ প্ৰথম যোনটো আপোনাৰ কোৰ্চ আছিলে খৰা, এইটো আপোনাৰ চোৱা হৈছে আৰু চাৰ্টিফিকেটো ডাউনলোড কৰা হৈছে। তাৰপিছত ধৰক আমি ইয়াতে বন্যা আছে, ভূমিস্খলন আছে, চুনামি আছে, ভূমিকম্প আছে, শীতল পৱন আছে, তাৰপিছত আপোনাৰ অতি বৰষুণ, তাপপ্ৰবাহ, এই আটাইবোৰ প্ৰগ্ৰেম আপোনাৰ NDRFৰ পৰা হৈছে প্ৰস্তুত কৰা হৈছে। তাৰপিছত কিছুমান আছে আপোনাৰ নেশ্যনেল হেল্থ অথৰিটি NHৰ পৰা কিছুমান কৰা হৈছে আপোনাৰ প্ৰগ্ৰেম যুগুত কৰা হৈছে। গতিকে ইয়াৰ পৰা আমি আমাৰ যিমান ইচ্ছা 2টা বা 3টা আমাৰ প্ৰগ্ৰেমসমূহ আমি চাই সেইবিলাকৰ জ্ঞান অৰ্জন কৰিব পাৰিম আৰু আমি চাৰ্টিফিকেট ডাউনলোড কৰিবলৈ সক্ষম হ'ম। মই ইয়াতে ভূমিকম্প কোৰ্চটো মই কৰিলোঁ, ইয়াতে চিলেক্ট কৰিলোঁ। চিলেক্ট কৰাৰ পিছত এই কোৰ্চটো মুঠত আপোনাৰ কিমান সময়? 44 মিনিটছ। গতিকে 44 মিনিটছ সময় মই ইয়াতে এই কোৰ্চটো মই কৰিম, ভিডিঅ' প্লে' কৰিম। ভিডিঅ' প্লে' কৰি চোৱাৰ পিছত হ'ব, আমাৰ যিখিনি কুৱেশ্যন আনচাৰ্ছ আছে সেইখিনি আমি কৰিবলৈ চেষ্টা কৰিম। গতিকে আহক প্ৰথমে মই ভিডিঅ'টোত কৰোঁ, এনৰল কৰোঁ। এনৰল কৰাৰ পিছত এনেকৈ লোডিং হৈ আছে। ইয়াত আপোনাৰ এটা ভিডিঅ' আছে 34 মিনিট। ভূমিকম্পৰ মডেললৈ আপোনালোকক স্বাগতম। এই মডেলটো সম্পূৰ্ণ কৰাৰ পাছত আপুনি সক্ষম হ'ব ভূমিকম্পৰ সংজ্ঞা দিয়া, ভূমিকম্পৰ কাৰণসমূহ বৰ্ণনা কৰিবলৈ। গতিকে ভিডিঅ'টো আগতে মই সম্পূৰ্ণ চাই লওঁ, তাৰপিছত মই পৰৱৰ্তী কামসমূহ কৰিম। গতিকে ভিডিঅ'টো ইয়াতে আমাৰ চোৱা শেষ হ'ল। চোৱা শেষ হোৱাৰ পিছত এতিয়া আমি আমাৰ যিখিনি প্ৰশ্ন আছে সেই প্ৰশ্নৰ উত্তৰসমূহ মই কৰিবলৈ চেষ্টা কৰিম। যে ইয়াতে কিমান আছে আপোনাৰ 10 কুৱেশ্যন আছে, 10 মিনিট আৰু আপোনাৰ 19 ৰি-এটেম্প। এইটো এটেম্প দিয়াৰ পিছতো মই আৰু 19 বাৰ মই ৰি-এটেম্প দিব পাৰিম এই চাৰ্টিফিকেট ডাউনলোড কৰাৰ কাৰণে।
গতিকে চিন্তা কৰিবলৈ একো নাই। যদি আমি 2-1 বাৰত নোৱাৰোঁ কি আমি আকৌ 19 বাৰ সুবিধা পাম এই কোৰ্চটো কমপ্লিট কৰাৰ কাৰণে। ষ্টাৰ্ট এছেছমেণ্টত মই ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত ইয়াতে প্ৰথম কুৱেশ্যনটো কি আহিছে যে ভূমিকম্পৰ আগতে দুৰ্যোগ কীটত তলত কোনটো বস্তু থাকিব লাগে। ইয়াতে আপোনাৰ কি আছে 5টা অপশ্যন দিয়া আছে। ইয়াৰে এটা অপশ্যন কি বাছনি কৰিব লাগিব। ইয়াতে অপশ্যনসমূহ কি আছে উপযুক্ত বস্ত্ৰ, ফলৰ ৰস, মোবাইল ফোন। ইয়াৰ পৰা মই ফলৰ ৰস মই ছিলেক্ট কৰিলোঁ। তাৰপিছত মই নেক্সট মাৰিলোঁ। 10 নম্বৰ কুৱেশ্যন হৈছে তুমি ঘৰতে থাকোঁতে হঠাতে মাটিত ডাঙৰ ভূমিকম্প অনুভৱ কৰিলে তেতিয়া নিজকে ৰক্ষা কৰাৰ বাবে কোনটো সঠিক উপায় বাচিবা। মই 3 নম্বৰ অপশ্যনটো ক্লিক কৰিলোঁ। শান্ত থাকি এখন ডাঙৰ টেবুলৰ তলত লুকুৱা। মই ডানত ক্লিক কৰি দিলোঁ। তাৰপিছত মই ছাবমিটত ক্লিক কৰিলোঁ। এতিয়া মোৰ কেলকুলেশ্যন চলি আছে। ইয়াতে কি হ'ল মোৰ 70% এনচাৰ কাৰেক্ট হ'ল। আৰু মোৰ কোনখিনি এনচাৰ কি হৈছে ৰং হৈছে সেইখিনি বস্তু কি ইয়াতে উল্লেখ আছে। গতিকে যিহেতু আমাৰ কিমান লাগে 50% লাগে, গতিকে 70% আপোনাৰ কি হৈছে কাৰেক্ট হৈছে। এতিয়া আহক আমি চাৰ্টিফিকেটখন কেনেকৈ ডাউনলোড কৰিম। চাৰ্টিফিকেটখন ডাউনলোড কৰিবলৈ গ'লে কি কৰিব লাগিব আমি ইয়াতে বেক মাৰি আমাৰ মাই লাৰ্ণিঙত মই ক্লিক কৰিম। মাই লাৰ্ণিঙত ক্লিক কৰাৰ পিছত ইয়াতে আপোনাৰ 2টা অপশ্যন আহিব, কণ্টেণ্ট আৰু ইভেণ্ট। কণ্টেণ্টত তলত কি আহিছে ইন প্ৰগ্ৰেছ আৰু কমপ্লিটেড। অলৰেডি মই কি ভূমিকম্প কোৰ্চটো কি কৰিলোঁ কমপ্লিট কৰিলোঁ। কমপ্লিট কৰাৰ পিছত ইয়াতে চাওক ইয়াত আছে যে টেক ছাৰ্ভে টু আনলক। আমি এই চাৰ্টিফিকেটখন ডাউনলোড কৰাৰ আগতে কি কৰিব লাগে আমি ছাৰ্ভেটো কমপ্লিট কৰিব লাগিব, নহ'লে কি হ'ব আমাৰ এই চাৰ্টিফিকেট কি নহ'ব ডাউনলোড নহ'ব। গতিকে মই টেক ছাৰ্ভেত মই ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত এই ছাৰ্ভেখিনি এতিয়া আহি যাব। প্ৰথম কুৱেশ্যনটো কি আছে দ্য কোৰ্চ মিট মাই এক্সপেক্টেশ্যন ইন ইটছ ডিজাইন। গতিকে সেই হিচাপে কি যিবিলাক কুৱেশ্যন আছে ইয়াতে আপোনাৰ কিমান 5টা কুৱেশ্যন আছে। গতিকে এই 5টা কুৱেশ্যনত কি মই এটা ৰেটিং দিব লাগে। তাৰমানে ইয়াতে বাকী একো নহয়, ইয়াতে কোনো পাছ ফেল নাই, এইটো এটা জাষ্ট ৰেটিং যে একচুৱেলি কোৰ্চটো কিমান ভাল হৈছে বা বেয়া হৈছে। গতিকে মই এতিয়া মই সেই ৰেটিংসমূহ মই দি দিম। আৰু কি ইয়াতে আপোনাৰ কিবা এটা ছাজেশ্যন দিব লাগিব 10ৰ পৰা 50টা ৱৰ্ডৰ ভিতৰত। গতিকে মই ইয়াতে এটা কি ছাজেশ্যন এটা দি দিলোঁ। মই ছাবমিটত ক্লিক কৰিম। ছাবমিটত ক্লিক কৰাৰ পিছত এনেকুৱা এখন স্ক্ৰীন আহিব। স্ক্ৰীনত ইয়াতে আপোনাৰ চাৰ্টিফিকেট আৰ্ণ ইয়াতে ডাউনলোড অপশ্যন আছে। ডাউনলোডত ক্লিক কৰাৰ পিছত আমাৰ চাৰ্টিফিকেট আমি পাবলৈ সক্ষম হ'ম। এতিয়া মই ডাউনলোড কমপ্লিট। এনেকৈ আমাৰ চাৰ্টিফিকেটখন কি হ'ল ডাউনলোড হ'ল। গতিকে এইখিনিয়ে। গতিকে অসমীয়াত কেনেকৈ আপোনাৰ ভিডিঅ' চাব লাগে বা কেনেকৈ ডাউনলোড কৰিব লাগে এই গোটেইখিনি তথ্য কি মই এই ভিডিঅ'টোত দিবলৈ চেষ্টা কৰিলোঁ। যদি কিবা খোকোজা থাকে কাইণ্ডলি মোক কমেণ্ট কৰি জনাব। ধন্যবাদ।